আপোনাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিজৰ কৰ্তব্য সম্পাদন কৰি দুই বন কৰ্মীয়ে নদীত গা ধুবলৈ গৈছিল আৰু দীৰ্ঘ সময় ধৰি উভতি অহা নাছিল। তাৰ পিছতে SDRF বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুই বন কৰ্মীৰ নিথৰ দেহ। তাৰ পিছতে কান্দোন শুনিবলৈ পোৱা গৈছে। চাৰিওফালে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। এতিয়া কান্দোন শুনিবলৈ পোৱা গৈছে। গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা কৰুণ ঘটনা সংঘটিত হৈছে। দুই বন কৰ্মীয়ে গা ধুবলৈ গৈ উভতি নাহিল। তাৰ পিছতে অভিযান চলাই তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত হাজাৰ হাজাৰ লোকৰ একেলগে কান্দোন শুনিবলৈ পোৱা গৈছে। কৰ্তব্য সামৰি গা ধুবলৈ গৈছিল দুই বন কৰ্মী। তাৰ পিছতে গা ধুবলৈ যোৱা দুই বন কৰ্মী অজয় কুৰ্মী আৰু মাকবুল আলী উভতি অহা নাছিল নদীৰ পৰা। দীৰ্ঘ সময় ধৰি পানীৰ পৰা উভতি অহা নাছিল অজয় কুৰ্মী। তাৰ পিছতেই অভিযান চলোৱা হৈছিল। SDRF বাহিনীয়ে অভিযান চলাইছিল আৰু SDRFৰ সহযোগত উদ্ধাৰ হৈছে অজয় কুৰ্মীৰ মৃতদেহ। বিহুৰ দিনা সংঘটিত কৰুণ ঘটনাক লৈ কান্দোনত ভাগি পৰিছে এতিয়া শ শ জনতা। শ শ লোক ভাগি পৰা দেখিবলৈ পোৱা গৈছে। হিয়া ধাকুৰি কান্দিছে এতিয়া হাজাৰ হাজাৰ লোকে একেলগে। আমি দৃশ্যাংশ দেখুৱাই আছো। বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা ঘটনা, গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা ঘটনা সংঘটিত হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত হাজাৰ হাজাৰ লোকৰ কান্দোন দেখিবলৈ পোৱা গৈছে। কৰ্তব্য সামৰি গা ধুবলৈ গৈছিল দুই বন কৰ্মী আৰু একেলগে গা ধুবলৈ গৈছিল বন কৰ্মী অজয় কুৰ্মী আৰু মকবুল আলী। দীৰ্ঘ সময় ধৰি পানীৰ পৰা উঠি অহা নাছিল অজয় কুৰ্মী আৰু ইয়াৰ পিছতে SDRFৰ সহযোগত উদ্ধাৰ হয় অজয় কুৰ্মীৰ মৃতদেহ। আৰু বিহুৰ দিনাই সংঘটিত এনে কৰুণ ঘটনাক লৈ কান্দোনত ভাগি পৰিছে এতিয়া শ শ লোক। কৰুণ ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। বিহুৰ দিনাই গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। দুই বন কৰ্মীয়ে একেলগে গা ধুবলৈ গৈছিল। তাৰ পিছতে কৰুণ ঘটনা সংঘটিত হৈছে। অজয় কুৰ্মী আৰু মকবুল আলীয়ে একেলগে গা ধুবলৈ গৈছিল আৰু দীৰ্ঘ সময় ধৰি পানীৰ পৰা উঠি অহা নাছিল। তাৰ পিছতে অজয় কুৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRF বাহিনীয়ে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। কান্দোনত ভাগি পৰিছে হাজাৰ হাজাৰ জনতা। হাজাৰ হাজাৰ লোকে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ লাগিছে। মৃতদেহ উদ্ধাৰৰ পিছতে গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ শোকাবহ ঘটনা সংঘটিত হৈছে। হাজাৰ হাজাৰ লোকৰ কান্দোন শুনিবলৈ পোৱা গৈছে। হিয়া ধাকুৰি কান্দিছে এতিয়া হাজাৰ হাজাৰ লোকে। গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা ঘটনা সংঘটিত হৈছে। কৰুণ ঘটনা বন কৰ্মী অজয় কুৰ্মীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। হাজাৰ হাজাৰ লোকৰ কান্দোন শুনিবলৈ পোৱা গৈছে। এই দৃশ্য দেখাৰ পিছত আপোনাৰ চকু সেমেকি উঠিব। আমি দৃশ্যাংশ দেখুৱাইছোঁ। বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা ঘটনা, শোকাবহ ঘটনা সংঘটিত হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত হাজাৰ হাজাৰ লোকৰ কান্দোন শুনিবলৈ পোৱা গৈছে। কৰ্তব্য সামৰি গা ধুবলৈ গৈছিল দুই বন কৰ্মী। একেলগে গা ধুবলৈ গৈছিল বন কৰ্মী অজয় কুৰ্মী আৰু মকবুল আলী। কিন্তু দীৰ্ঘ সময় ধৰি পানীৰ পৰা উঠি অহা নাছিল অজয় কুৰ্মী। ইয়াৰ পিছতে SDRFৰ সহযোগত উদ্ধাৰ হয় অজয় কুৰ্মীৰ মৃতদেহ। বিহুৰ দিনাই সংঘটিত হৈছে এই কৰুণ ঘটনা। ইয়াৰ পিছতে এতিয়া কান্দোনত ভাগি পৰিছে শ শ লোক। আমি দৃশ্যাংশ দেখুৱাই আছো। আপোনাৰ চকু সেমেকি উঠিব দৃশ্য দেখাৰ পিছত। হাজাৰ হাজাৰ লোকে একেলগে হিয়া ধাকুৰি কান্দিছে। চাৰিওফালে কেৱল কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাইছো। গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা শোকাবহ ঘটনা সংঘটিত হৈছে। দুই বন কৰ্মীয়ে নিজৰ কৰ্তব্য সম্পাদন কৰি গা ধুবলৈ গৈছিল নদী। তাৰ পিছতেই বহু সময় ধৰি যেতিয়া নদীৰ পৰা উঠি অহা নাছিল তাৰ পিছতে অভিযান চলোৱা হৈছিল আৰু অভিযানত অজয় কুৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। SDRFৰ সহযোগত উদ্ধাৰ হৈছে অজয় কুৰ্মীৰ মৃতদেহ। আৰু বিহুৰ দিনা সংঘটিত এই কৰুণ ঘটনাক লৈ কান্দোনত ভাগি পৰিছে শ শ লোক। আৰু গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই গৈছে ঘটনা। আমি দৃশ্যাংশ দেখুৱাইছোঁ। হিয়া ধাকুৰি কান্দিছে এতিয়া পৰিয়ালৰ লোকে। পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। হাজাৰ হাজাৰ লোকে ওলাই আহিছে আৰু একেলগে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আপোনাৰ চকু সেমেকি উঠিব। বিহুৰ দিনাই কৰুণ ঘটনা সংঘটিত হৈছে। শোকাবহ ঘটনা। নদীত গা ধুবলৈ গৈ আৰু উভতি নাহিল অজয় কুৰ্মী। নদীত গা ধুবলৈ গৈছিল। নিজৰ কৰ্তব্য সামৰি নিজৰ কৰ্ম সম্পাদন কৰি গা ধুবলৈ গৈছিল নদীৰ বুকুতে। এতিয়া গা ধুবলৈ গৈ উভতি অহা নাছিল অজয় কুৰ্মী। তাৰ পিছতে অভিযান চলাই তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। হাজাৰ হাজাৰ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। হিয়া ধাকুৰি কান্দিছে এতিয়া পৰিয়ালৰ লোকে। ৰাজ্য কঁপাই গৈছে এই কৰুণ ঘটনাই। জনাইছোঁ গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই যোৱা কৰুণ ঘটনা সংঘটিত হৈছে। এই ঘটনা বন কৰ্মী অজয় কুৰ্মীৰ সৈতে
শোকাবহ ঘটনা হাজাৰ হাজাৰ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো হাজাৰ হাজাৰ লোকে একেলগে কান্দিছে আৰু সেই দৃশ্যই আপোনাৰো চকু সেমেকাই তুলিব আমি দৃশ্যাংশ দেখুৱাই আছো গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই গৈছে ঘটনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত হাজাৰ হাজাৰ লোকে একেলগে কন্দাৰ দৃশ্যাংশ আমি দেখুৱাই আছো কৰ্তব্য সামৰি গা ধুবলৈ গৈছিল দুই বনকৰ্মী আৰু একেলগে গা ধুবলৈ গৈছিল বনকৰ্মী অজয় কুৰ্মী আৰু মকবুল আলী আৰু দীৰ্ঘ সময় ধৰি পানীৰ পৰা উঠি অহা নাছিল তাৰ পিছতে SDRF বাহিনীয়ে অভিযান চলাই অজয় কুৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পিছতে হাজাৰ হাজাৰ জনতা নদীৰ কাষত উপস্থিত হৈছে নদীৰ পাৰত এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে হিয়া ঠাকুৰি কান্দিছে এতিয়া পৰিয়ালৰ লোকে হাজাৰ হাজাৰ লোক তাত উপস্থিত হৈছে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত হাজাৰ হাজাৰ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে হিয়া ঠাকুৰি কান্দিছে হাজাৰ হাজাৰ লোকে আপোনাৰ চকু কেনেকৈ উঠিব দৃশ্য দেখাৰ পিছতে বিহুৰ দিনাই কৰুণ ঘটনা সংঘটিত হৈছে শোকাবহ ঘটনা গৰু বিহুৰ দিনা ৰাজ্য কঁপাই গৈছে এই ঘটনাই দৃশ্যাংশ দেখুৱাইছো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত হাজাৰ হাজাৰ লোকে একেলগে কান্দা দেখিবলৈ পোৱা গৈছে কৰ্তব্য সামৰি জনাইছো কৰ্তব্য সামৰি যিটো বনকৰ্মী আছিল তেওঁ কৰ্তব্য সামৰি গা ধুবলৈ গৈছিল নদীত আৰু একেলগে গা ধুবলৈ গৈছিল বনকৰ্মী অজয় কুৰ্মী আৰু মকবুল আলী কিন্তু দীৰ্ঘ সময় ধৰি পানীৰ পৰা উঠি অহা নাছিল পানীৰ পৰা উঠি নহাৰ পিছতেই অজয় কুৰ্মীৰ মৃতদেহ SDRFৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যেতিয়া তেওঁ পানীৰ পৰা উঠি অহা নাছিল তাৰ পিছতে SDRF অভিযান চলাইছিল অভিযান চলাই তেওঁৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ নিথৰ দেহ উদ্ধাৰ কৰাৰ পিছতে এতিয়া হাজাৰ হাজাৰ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত লাগিছে এতিয়া হাহাকাৰ পত্নী পুত্ৰ আৰু সকলো পৰিয়ালৰ লোকে এতিয়া হিয়া ঠাকুৰি কান্দিছে এফালৰ পৰা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আপোনাৰ চকু খেমিকি উঠিব হাজাৰ হাজাৰ লোকে একেলগে কন্দাৰ দৃশ্য আমি দেখুৱাই আছো হাজাৰ হাজাৰ লোকৰ কান্দোন শুনিবলৈ পোৱা গৈছে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে হিয়া ঠাকুৰি কান্দিছে এতিয়া হাজাৰ হাজাৰ লোকে একেলগে শোকাবহ ঘটনা সংঘটিত হৈছে নদীত গা ধুবলৈ গৈ আৰু উভতি নাহিল অজয় কুৰ্মীৰ সৈতে বিহুৰ দিনাই শোকাবহ ঘটনা সংঘটিত হৈছে গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই গৈছে ঘটনাই কৰুণ ঘটনা বনকৰ্মী অজয় কুৰ্মীৰ সৈতে হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে নদীত গা ধুই আছিল নদীত গা ধুই থকা অৱস্থাতে অঘটন সংঘটিত হৈছে আৰু অঘটনৰ পিছতে এতিয়া তেওঁৰ নিথৰ দেহ লৈ এতিয়া হাজাৰ হাজাৰ লোকে কন্দা দেখিবলৈ পোৱা গৈছে চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে ৰাজ্য কঁপাই গৈছে ভয়ংকৰ শোকাবহ ঘটনাই নদীত গা ধুবলৈ গৈছিল জনাইছো নদীত গা ধুবলৈ গৈছিল নিজৰ কৰ্তব্য সামৰি তেওঁ নদীত গা ধুবলৈ গৈছিল লগত তেওঁ আৰু এগৰাকী বনকৰ্মী আছিলে একেলগে অজয় কুৰ্মী আৰু মকবুল আলী দুয়ো একেলগে গৈছিলে আৰু দুই একেলগে গা ধুবলৈ গৈছিলে তাৰ পিছতে দীৰ্ঘ সময় ধৰি পানীৰ পৰা উঠি অহা নাছিল অজয় কুৰ্মী ইয়াৰ পিছতে SDRF বাহিনীৰ সহযোগত অভিযান চলোৱা হৈছিল SDRFৰ সহযোগত উদ্ধাৰ কৰা হৈছে অজয় কুৰ্মীৰ মৃতদেহ বিহুৰ দিনা সংঘটিত এই কৰুণ ঘটনাক লৈ কান্দোনত ভাগি পৰিছে শ শ লোকে একেলগে হিয়া ঠাকুৰি কন্দাৰ দৃশ্যাংশ আমি দেখুৱাই আছো আপোনাৰ চকু সেমেকাই তুলিব এই ঘটনা আপুনি কল্পনা কৰিব নোৱাৰিব বিহুৰ দিনাই এনে শোকাবহ ঘটনা সংঘটিত হৈছে নিথৰ দেহ লৈ এতিয়া চাৰিওফালে হাজাৰ হাজাৰ লোকে একেলগে কান্দিছে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে কেৱল কান্দোন আৰু কান্দোন আমি বুজাব নোৱাৰা দৃশ্য আমি দেখুৱাই আছো বুজাব নোৱাৰা দৃশ্য নদীৰ পাৰত তেওঁ নিথৰ দেহ লৈ এতিয়া হাজাৰ হাজাৰ লোকে একেলগে কন্দাৰ দৃশ্য আমি দেখুৱাই আছো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত হাজাৰ হাজাৰ লোকে একেলগে কান্দিছে বিহুৰ দিনাই শোকাবহ ঘটনা সংঘটিত হৈছে কৰুণ ঘটনা সংঘটিত হৈছে গৰু বিহুৰ দিনাই ৰাজ্য কঁপাই গৈছে কৰুণ ঘটনাই দৃশ্যাংশ দেখুৱাই আছো আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত হাজাৰ হাজাৰ লোক দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকে তাত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া চাৰিওফালে নিথৰ দেহ মাজত লৈ চাৰিওফালে কন্দা দেখিবলৈ পোৱা গৈছে কন্দাৰ দৃশ্যাংশ আমি দেখুৱাই আছো হাজাৰ হাজাৰ লোকে এতিয়া হিয়া ঠাকুৰি কান্দিছে তেওঁলোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ পৰিয়ালৰ পত্নী পুত্ৰ লগতে পৰিয়ালৰ সকলোবিলাকে হিয়া ঠাকুৰি কন্দা দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কৰুণ ঘটনা সংঘটিত হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত এই ঘটনা সংঘটিত হৈছে নদীত গা ধুবলৈ গৈছিল নিজৰ কৰ্তব্য সামৰি বিহুৰ দিনা গা ধুবলৈ গৈছিল নদীত আৰু নদীৰ বুকুতে বিলীন হৈ যোৱা দেখিবলৈ পোৱা নদীৰ বুকুতে অভিযান চলাই বৰ্তমান উদ্ধাৰ কৰা হৈছে মৃতদেহ SDRFৰ সহযোগত অজয় কুৰ্মী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে হাজাৰ হাজাৰ জনতাই হিয়া ঠাকুৰি কন্দা দেখিবলৈ পোৱা গৈছে চিঞৰি চিঞৰি কান্দিছে এতিয়া হাজাৰ হাজাৰ লোকে আৰু হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পৰিয়ালৰ লোকে হাহাকাৰ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পত্নী পুত্ৰ হিয়া ঠাকুৰি কন্দা দেখিবলৈ পোৱা গৈছে গৰু বিহুৰ দিনা ৰাজ্য কঁপাই গৈছে ঘটনাই চকু সেমেকাই তুলিব আপোনাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছমাৰী গাঁৱত হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে কৰ্তব্য সামৰি গা ধুবলৈ গৈছিল দুই বনকৰ্মী আৰু একেলগে গা ধুবলৈ গৈছিল বনকৰ্মী অজয় কুৰ্মী আৰু মকবুল আলী দীৰ্ঘ সময় ধৰি বহু সময়
ধৰি যেতিয়া তেওঁ নদীৰ পৰা উঠি অহা নাছিল তাৰ পিছতে অভিযান চলোৱা হৈছিল, বিচাৰ প্ৰচাৰ কৰা হৈছিল। বিচাৰ প্ৰচাৰ কৰাৰ পিছত তেওঁক পোৱা নাছিল, তাৰপিছতে SDRFৰ সহযোগত অভিযান চলোৱা হৈছিল আৰু SDRFৰ সহযোগত অভিযান চলাই অজয় কুৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু কৰুণ মৃত্যুক সাবট দিছে অজয় কুৰ্মী নামৰ বনকৰ্মীগৰাকীয়ে। তাৰ পিছতে বনকৰ্মীগৰাকীৰ মৃতদেহ মাজত লৈ এতিয়া নিথৰ দেহ মাজত লৈ এতিয়া নদীৰ পাৰত হাজাৰ হাজাৰ লোকে টন্দা দেখিবলৈ পোৱা গৈছে। কেম্পৰ পৰা আমি গ'লো, তেখেতৰ মানে ব্লেংকেট মানে পিন্ধা কাপোৰ সা-সৰঞ্জাম যিখিনি আছিলে ভিজাই থৈছিলে তেওঁ। তাৰপিছত তেওঁ মানে নদীলৈ মানে ধুবলৈ গ'ল, ক'লে আলিদা বোলো একেলগে যাওঁ অলপ মোক ধৰি দিয়ে। তাৰপিছত দুয়োজনে গ'লোঁ, যাই কানি কাপোৰ ধোৱা হৈ গ'ল। হোৱাৰ পিছত মই মানে ফাৰ্ষ্ট গা ধুইছোঁ, গা ধুই উঠি চাবোন ঘূৰি থকাৰ পিছত তেখেতে ডুব মাৰিছে। সেই ডুব মাৰিয়ে তেখেতে উঠি আহিব নোৱাৰিলে তাৰমানে। মই এনেকৈ চালোঁ তেওঁ নেপালোৱে তাৰমানে, নাই আৰু। তাৰপিছত মই মানালিকে মানে তাৰ পৰা পটককৈ বেৰিয়ে মাতিছোঁ, তেখেতসকলে গুচি যায়, মোৰ লগত বিচাৰিছে, বিচাৰাৰ পিছত আৰু পোৱা নাই। ক্ৰমত ঘটনা এটা ঘটিলে। আমাৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেজুৱেল ষ্টাফ অজয় কুৰ্মী, তেখেত আজি ৰাতিপুৱা প্ৰায় 9:30মান বজাত কাপোৰ ধুবলৈ গৈছিলে। ওচৰতে এটা আপোনাৰ পুখুৰীৰ নিচিনাকৈ বনা আছে। তেওঁ তাৰপিছত গা ধুবলৈ যাওঁতে তাৰপিছত পানীৰ পৰা উঠি নাহোঁতে আমি লোকেল প্ৰশাসনক জনালোঁ। তাৰপিছত প্ৰশাসনে সহায় কৰিলে। তাৰপিছত SDRFৰ টীম আহিলে, SDRFৰ টীম আহি কিনে চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যন চলালে। চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যন চলোৱাৰ